বন্ধুসকল, বেহৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত অভিনয় কৰা আপোনালোকৰ জনপ্ৰিয় অভিনেতা কে চাৰুক আৰু দেখিবলৈ নাপাব। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। আপোনালোকৰ জনপ্ৰিয় অভিনেতা কে চাৰুক আৰু বেহৰবাৰী আউটপোষ্টত দেখিবলৈ নাপাব। নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। পুনৰ এটি নতুন ভিডিঅ'লৈ মই ইনামুলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউটপোষ্ট এৰিলে সিদ্ধাৰ্থ শৰ্মা অৰ্থাৎ কে চাৰে। পিছে কি কাৰণত অভিনেতাজনে ধাৰাবাহিকখন এৰিলে? সকলোখিনি কথা জানিবলৈ ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু লগতে যিসকলে কে চাৰৰ অভিনয় চাই ভাল পায় তেওঁলোকে ভিডিঅ'টিত এটি লাইক কৰি দিব। সকলোৰে প্ৰিয় অভিনেতা কে চাৰ হৰফে সিদ্ধাৰ্থ শৰ্মা এইবাৰ দেখিবলৈ পোৱা যাব ভ্ৰাম্যমাণ জগতৰ হেঙুল থিয়েটাৰত। বন্ধুসকল, বহুত অপেক্ষাৰ পিছত অসমৰ ৰাইজে এইবাৰ দেখিবলৈ পাব ভ্ৰাম্যমাণ জগতত। বন্ধুসকল, কে চাৰৰ অভিনয় ওচৰৰ পৰা চাবলৈ সকলো ৰাইজে অপেক্ষাত আছে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ।